নমস্কাৰ মোৰ সকলো বন্ধুলৈ মই মোৰ অভিমত শেহতীয়া গতিবিধিবিলাকক লৈ অকণমান অভিমত ব্যক্ত কৰিব খুজিছোঁ যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় মানে কি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় মানে হ'ল ভাৰতীয় ন্যায় সংহিতা আগতে সেইখন আমাৰ বেলেগ আইন আছিলে এতিয়া ভাৰতীয় দণ্ডবিধি আছিলে এতিয়া কয় ভাৰতীয় ন্যায় সংহিতাৰ 103 ধাৰাৰ অধীনত যদি হত্যা কৰিছে তেতিয়াহ'লে 103 ধাৰাৰ অধীনত হত্যাকাৰীবিলাকৰ অভিযুক্তবিলাকৰ মৃত্যুদণ্ডৰ ভিতৰত থাকে ফাঁচী বা অন্য ধৰণে মৃত্যুদণ্ড তেনেকৈ মৃত্যুদণ্ড থাকে নহ'লে বা সেই একেটা ধাৰতে লাইফ ইম্প্ৰিজনমেণ্ট যাৱজ্জীৱন কাৰাদণ্ড থাকে এইটো কিমান বুলি ক'লো BNSSৰ 103 103 ধাৰাৰ অধীনত যদি এইটো ধাৰাত আমি দোষী সাব্যস্ত কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁৰ মৃত্যুদণ্ড নিশ্চিত আনটো ধাৰা আছে 105 BNSSৰ 105 ধাৰাৰ অধীনত যদি আমি দোষী সাব্যস্ত কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড এই 105 ধাৰাটো তেতিয়া প্ৰমাণিত হয় যেতিয়া চৰকাৰে মানে তদন্তকাৰী মানুহবিলাকে তদন্তকাৰী আয়োগে প্ৰমাণ কৰিব পাৰিব যে জুবিন গাৰ্গৰ মৃত্যু হত্যাকাণ্ড নহয় কিন্তু তেওঁক মৃত্যুৰ ফালে ঠেলি দিছে কিছুমান মানুহে গতিকে সেইটো প্ৰমাণ কৰিলে যাৱজ্জীৱন কাৰাদণ্ড মই ভাবোঁ যে জুবিন গাৰ্গৰ ন্যায় মানে হ'ল সেইকাৰণে BNSSৰ 103 ধাৰাৰ অধীনত মৃত্যুদণ্ড সেইটো ফাঁচী হ'ব পাৰে আৰু 105 বা 105ৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড এই দুটাতকৈ যদি কম কিবা শাস্তি পায় তেতিয়াহ'লে আমি বুজি পাম যে চৰকাৰে তদন্তটো CIDয়ে তদন্তটো আয়োগে তদন্তটো ভালকৈ নকৰিলে এতিয়া যি তদন্ত চলি আছে এই তদন্তত সঁচাসঁচিকৈ জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত মানুহবিলাকে শাস্তি পাবনে মই বাৰম্বাৰ অভিমত ব্যক্ত কৰি আছোঁ যে যি তদন্তৰ গতি গোত্ৰ এই তদন্তৰ ৰেহৰূপে প্ৰমাণ কৰিছে যে জুবিন দাই ন্যায় নাপায় জুবিন দাৰ পৰিয়াল তেওঁৰ ভণ্টি তেওঁৰ দেউতা আৰু তেওঁৰ পত্নী গৰিমাই তেওঁলোকেও ন্যায় নাপায় আৰু আমি অসমবাসী ৰাইজেও ন্যায় নাপাওঁ মই কিয় এনেকৈ কৈ আছোঁ বহুতে ক'ব পাৰে যে তুমি সদায় নেতিবাচক কথা কোৱা কিন্তু মই নেতিবাচক কথা সদায় ইতিবাচক সিদ্ধান্ত আহিবৰ কাৰণে কওঁ মোৰ যিটো নেতিবাচক শব্দ সেইটো সদায় ইতিবাচক সামৰণি তাৰ কাৰণে লজিকেল কনক্লুজন যাতে সদায় ইতিবাচক হয় ৰাইজৰ স্বাৰ্থ যাতে পূৰণ হয় মই সদায় তাৰ কাৰণে কওঁ মোৰ কোনো ব্যক্তিগত স্বাৰ্থ তাত নাথাকে জুবিন দা মোৰ জীৱনকালত ইমান বেছি অনুৰাগী নাছিলোঁ যে মই এনেকুৱা ধৰণে তেওঁৰ লগত 24 ঘণ্টা ঘূৰি ফুৰা অনুৰাগীও নাছিলোঁ খুব ভাল সম্পৰ্ক আছিল আমাৰ কিন্তু এনেকুৱা নহয় যে বহুত মানুহে 24 ঘণ্টা শুৱে বাৱে যে লাগি থাকে তেনেকুৱাও নাছিলোঁ কিন্তু তাৰ পাছতো জুবিন দাৰ মৃত্যুৰ পৰা আজি এমাহ হ'ব হ'ল একদিনো শান্তিৰে শুব পৰা নাই এটাও ৰাজনৈতিক কাম কৰিব পৰা নাই এবাৰো একো কাম কৰিব পৰা নাই আনকি মই সমষ্টিলৈও যাব পৰা নাই অহা 17 তাৰিখ পৰহিলে শিৱসাগৰত প্ৰথমবাৰৰ কাৰণে মই যাম শিৱসাগৰত গৈ জুবিন দাৰ মৃত্যুৰ শিৱসাগৰীয়া ৰাইজৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে অহা 17 অক্টোবৰ তাৰিখৰ দিনা আমি শিৱসাগৰ নগৰত কেইবা হাজাৰ মানুহে জুবিন দাৰ মায়াবিনী গাম জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাম কাৰণ 19 তাৰিখে তেওঁ এমাহ পূৰ হ'ব তাৰ দুদিনৰ আগত আমি কাৰ্যসূচীটো লৈছোঁ কাৰণ গুৱাহাটীত আকৌ আমি 19 তাৰিখে এটা ডাঙৰ প্ৰগ্ৰেম লৈছোঁ গতিকে মই শিৱসাগৰৰ ৰাইজক প্ৰথমতে অনুৰোধ জনাইছোঁ অহা 17 তাৰিখে বৰ্ডিং খেলপথাৰত আপোনালোক সকলোৱে আহক আমি দিনজোৰা কাৰ্যসূচীৰে লৈছোঁ তাৰ ভিতৰত 3টা বজাত আমি মায়াবিনী গাম আবেলি 10টা বজাৰ পৰা আমি স্মৃতিচাৰণ কৰিম গীত গাব বিভিন্নজনে ভাষণ দিব এইবিলাক চলিব আৰু তাৰ পাছত আমি এটা ন্যায় যাত্ৰা কৰিম বস ইমানেই
সেইকাৰণে মই অহা 17 তাৰিখৰ দিনা শিৱসাগৰৰ ৰাইজক সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, বৰ্ডিং খেলপথাৰলৈ আহক, এবাৰ সমগ্ৰ অসমৰ মানুহে দেখাকৈ আমি এবাৰ মাত মাতোঁ, আমি এবাৰ জুবিন দাক শ্ৰদ্ধা জনাওঁ। তাৰ পাছত আমি এবাৰ 19 তাৰিখৰ দিনা গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত এটা ভাল অনুষ্ঠান আয়োজন কৰিছোঁ। তাত অসমৰ বিশিষ্ট গায়কবিলাকো আহিব, য'ত আমি সকলো দল সংগঠন সকলোবিলাকে একেলগতে তাত জুবিন দাক 19 তাৰিখৰ দিনা এমাহৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিম আৰু একেলগতে আমি কেইবা হাজাৰ মানুহে মায়াবিনী গাম। একে মায়াবিনী আকৌ আমি শিৱসাগৰতো গাম। ঠিক আছে, এতিয়া তদন্তৰ গতিগোত্ৰ কি হৈ আছে? মই ভাবোঁ যে তদন্তৰ গতিগোত্ৰ সঁচাকৈ ভাল নহয়। মই কনফাৰ্ম যে এই তদন্তই, মই বিভিন্ন চৰকাৰী মানুহবিলাকৰ লগতো কথা পাতি আছোঁ আৰু তেওঁলোকৰ পৰাও এইটো কনফাৰ্ম খবৰ মই যিটো বুজি পাই আছোঁ তেওঁলোকৰ বক্তব্যৰ পৰা, যে আমি এই তদন্তৰ আচলতে আচল বিচাৰটো আমি নাপাওঁ। কেলে নাপাওঁ? মই বাৰম্বাৰ কৈ আছোঁ যে হত্যাকাণ্ড বা মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ হ'লে প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটনা ঘটিছে তাতকৈ তদন্ত কৰিব লাগে। নম্বৰ 1, এইটো হ'ল ভাৰতীয় ন্যায় ব্যৱস্থাৰ এটা মৌলিক কথা। দ্বিতীয়টো হ'ল চাৰ্জশ্বিটত সদায় আপোনাৰ স্কেটছ মেপখন দিব লাগিব। স্কেটছ মেপ, গোটেই ঘটনাৰ এখন মেপ, এইটো ঠাইত এইটো হৈছিলে, এইটো ঠাইত এইটো হৈছিলে, এনেকৈ বুলি এটা স্কেটছ মেপ দিব লাগিব। 2, তেনেই ঘটনাস্থলীত গৈ তদন্তটো মানুহৰ লগত কথা পাতিব লাগিব, যেনেকৈ ইয়াতখনৰ কেপ্টেইনৰ লগত, ইয়াতখনৰ আৰু বেলেগ বেলেগ মানুহ থাকিব নিশ্চয়, তেওঁলোকৰ লগত, অকল ইয়াতখনৰ মানুহৰ লগত নহয়, লগতে যিবিলাক মানুহ তাত আছিলে সেই মানুহবিলাকৰ লগত নহয় মই নাজানো, কিন্তু মোৰ অনুমান হৈ আছে যে জুবিন দাৰ মৃত্যুৰ যিবিলাক কাৰণ ওলাইছে বা মই যিবিলাক অনুসন্ধান কৰি পাইছোঁ, এতিয়া মই ক'ব নোৱাৰোঁ কিছুমান কথা আপোনালোকক, তো তাত জুবিন দা মোৰ বোধেৰে সাগৰৰ তলিত কিছু সময় পৰি আছিলে, মোৰ এনেকুৱা অনুমান হৈ আছে। তো সাগৰৰ তলিত কিছু সময় পৰি আছিলে, গতিকে তাৰ সেই সাগৰৰ কিছুমান বস্তু পৰীক্ষা নিৰীক্ষা কৰিব লাগিব, সেইবিলাকৰ কিবা কিবি বোধহয় সংগ্ৰহ কৰিব লাগিব, সেইটো এটা কথা। তাৰ পাছত মই ভাবোঁ যে জুবিন দাক একচুৱেলি মদ কোনে খুৱাইছিলে? মদ খুওৱাৰ পাছত তেওঁক কোনে ঠেলিয়ে দিম নেকি বুলি যে কৈছিলে, কোনে তেওঁক এনেকৈ ইনচিষ্ট কৰিছিলে পানীত নামিবলৈ? মই নিজে দেখি আছোঁ এই ভিডিঅ'টোত যে প্ৰথমবাৰ নামোতেই জুবিন দাৰ ভৰিকেইটা এনেকৈ এনেকৈ কৰিছে। মানুহজন দুৰ্বল হৈ আছিলে। তাৰপাছত জাপ মাৰি যেতিয়া পৰিছে, সেইটোক ফ্ৰী ডাইভিং বুলি কয়, জাপ মাৰি যেতিয়া সাগৰত পৰিছে তাৰ পাছত আপোনালোকে নিশ্চয় দেখিছে তেওঁ দুবাৰৰ কাৰণে অলপ ষ্টিফ হৈ গৈছে, একদম মানে খাৰা হৈ গৈছে, তেওঁ যেন ভৰি অচল হৈ গৈছে, এনেকুৱা গাটো অচল হৈ গৈছে, এনেকুৱা হৈছে। এই পৰিস্থিতি দেখাৰ পাছতো তেওঁক সহায় কৰা নাই, তেওঁক আকৌ এবাৰ জঁপিয়াবলৈ উৎসাহিত কৰা হৈছে আৰু সেইবাৰ লাইফ জেকেট নোহোৱাকৈ জঁপিয়াবলৈ উৎসাহিত কৰা হৈছে। গতিকে মই ভাবোঁ যে এই গোটেই ঘটনাটোৱে প্ৰমাণ কৰে যে নাই, তেওঁক মৃত্যুৰ ফালে সম্পূৰ্ণৰূপে ঠেলি দিয়া হৈছে। এতিয়া সেইবিলাক প্ৰমাণ কৰিবৰ কাৰণে উদ্ধাৰ কেনেকৈ হ'ল? সাগৰৰ তলিৰ পৰা হ'ল নে সাগৰৰ ওপৰৰ পৰাই হ'ল? উদ্ধাৰ কৰাৰ পাছত কোনে প্ৰথমতে উদ্ধাৰ কৰিলে সেই উদ্ধাৰ কৰা মানুহজনৰ সাক্ষ্য, উদ্ধাৰ কৰাৰ পাছত তেওঁক যে বুকুত এনেকৈ এনেকৈ দিছিলে, কি বুলি কয় এইটোক, এনেকৈ এনেকৈ যে দিছিলে, সেইটো কোনে কৰিছিলে, তেওঁলোকৰ সাক্ষ্য। যিখন গাড়ীত লৈ গৈছিলে, কেইঘণ্টাৰ পাছত লৈ গৈছিলে, সেই গাড়ীখনৰ ড্ৰাইভাৰ আৰু কেণ্ডিমেনৰ লগত সাক্ষ্য। ডাক্তৰ য'ত পোৱাইছিলেগৈ সেই ডাক্তৰৰ লগত সাক্ষ্য, পুলিচৰ লগত সাক্ষ্য, পষ্টমৰ্টম ৰিপৰ্ট যোনে কৰিছিলে তেওঁৰ লগত সাক্ষ্য, ষ্টেটমেণ্ট লোৱা আৰু তেওঁলোকে আহি কোৰ্টত আমাৰ ক'বহি লাগিব। এই গোটেইবিলাকৰ কাৰণে ভাৰতৰ BNSS আমাক দুটা ধাৰা দিছে, এটা 112 আৰু এটা 114। এতিয়া কিছুমানে কৈ আছে যে ছিংগাপুৰত তদন্ত কৰাৰ এখতিয়াৰ নাই। কোনে কৈছে? অসমৰ মুখ্যমন্ত্ৰীয়ে। অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছিলে যে জুবিন গাৰ্গক হত্যা কৰিছে।
জুবিন গাৰ্গক হত্যা কৰাৰ কোনো ক্লু এতিয়ালৈকে তেওঁ কনভিনচিংলি অসমৰ মানুহক জনাব পৰা নাই। আপোনালোকে সকলোৱে দেখিছে। আৰু এতিয়া লাহে লাহে তেওঁ গা এৰা দিছে। কেনেকৈ গা এৰা দিছে আপোনালোকে দেখিছে যে যিবিলাকে ন্যায় বিচাৰিছে তেওঁলোকক মাৰপিট কৰিছে, তেওঁলোকক NSA লগাইছে, তেওঁলোকৰ মূৰ ফালি দিছে, তেওঁলোকৰ হাত ভাঙি দিছে, তেওঁলোকৰ ভৰি ফালি দিছে, এইবিলাক কৰিছে। তাৰ পাছত বুদ্ধি কৰি কৰি আপোনালোকে দেখিছে চাগে আপোনাৰ কি কয় আমাৰ শ্মশানথলী কি কয় আপোনাৰ আমাৰ য'ত জুবিন দাক ৰাখিছে তাৰ মানুহবিলাকৰ মুভমেণ্টত ৰেষ্ট্ৰিকশ্যন আনিব খুজিছে। তাত মানুহবিলাকক সমাধিস্থলীত আপোনাৰ তাতো মাত মাতিবলৈ দিয়া নাই। কালি অসমৰ গুৱাহাটীৰ শিল্পীবিলাকে গীত গাব খুজিছিলে হেৰিয়াৰ তলত কি কয় আপোনাৰ এখন কিবা এখন মোকো মাতিছিলে, তেওঁলোকৰ প্ৰগ্ৰেম বন্ধ কৰি দিছে পুলিচে। কোনোবাই যদি ন্যায় লাগে বুলি কৈছে তেওঁলোকক গৈ পুলিচৰ থানাবিলাকে মাতি মাতি আনি দম দিছে। মুখ্যমন্ত্ৰী ইমান ভয় খাইছে কিয়? মইতো মুখ্যমন্ত্ৰী হ'লে জুবিন গাৰ্গৰ কাৰণে মই বেলেগৰ লগত আন্দোলনত বহি দিলোহেঁতেন একদম খাটাং। কাৰণ এইটোতো আমাৰ গোটেই অসমীয়া জাতিৰ ন্যায় দাবী। কিয় ভয় খাইছে? আপুনি দেখিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘটনাবিলাক পাহৰাবৰ কাৰণে বিভিন্ন ধৰণৰ পন্থা লৈ আছে। কেতিয়াবা কৈছে যে ফটকা ফুটাক ময়ো কিনিম। কেতিয়াবা কি কৰিছে একদম পূজাত তেওঁ পুৰা এইবাৰে আটাইতকৈ জীৱনৰ বেছি পূজাথলীলৈ তেওঁ গৈছে। কেলে? পূজাত মানুহক মস্কুল কৰিব খুজিছে, ফটো উঠাইছে, চেলফি লৈছে, তেওঁ পূজাত মানুহক পাহৰাই দিব খুজিছে। এইবিলাকৰ অৰ্থ কি? এইবিলাকৰ অৰ্থ অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোৰ পৰা মানুহৰ মনোযোগ আঁতৰাব খুজিছে। এতিয়া এনেকুৱা সময়ত আমি দেখিছোঁ যে আমাৰ BNSSৰ ধাৰা 112ত কৈছে যে যদিহে তদন্ত বেলেগ এখন দেশত কৰিব লাগে তেতিয়াহ'লে ৰিকুৱেষ্ট লেটাৰখন পঠিয়াবৰ কাৰণে ন্যায়ালয়ৰ জৰিয়তে পঠিয়াব লাগে, বিদেশৰ চৰকাৰ বা এটৰ্নি জেনেৰেল বা কোৰ্টলৈ থ্ৰু কোৰ্ট। কিন্তু এতিয়ালৈকে আমি জনামতে CIDয়ে চিঠি দিছে। গতিকে CIDয়ে চিঠি দিয়াৰ পাছত মানুহ যেতিয়া আহিব সেইটো আইনসন্মত নহ'ব নেকি? কোনোবা যদি ছাপ'জ ছিংগাপুৰৰ পৰা কোনোবা আহিলে, ছিংগাপুৰত গৈ তদন্ত কৰিলে, আকৌ ছিংগাপুৰৰ একেবাৰে বাসিন্দা ছিংগাপুৰৰ চিটিজেনশ্বিপ লোৱা মানুহ যদি আহিলে, তেতিয়াহ'লে এইটো ন্যায়সংগত হ'বনে নাই? কাৰণ ইয়াত একদম BNSSত পোনপটীয়াকৈ কৈ দিছে যে থ্ৰু কোৰ্ট তেওঁলোকক নিমন্ত্ৰণ কৰিব লাগিব। গতিকে এইবিলাক কথা আছে। তাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে 114 BNSSৰ 112ত ৰিকুৱেষ্ট লেটাৰ 114 গোটেই তদন্ত প্ৰক্ৰিয়া সম্পৰ্কে কৈছে। তদুপৰি 208 নম্বৰ যিটো ধাৰা BNSSৰ তাততো কৈছে যে বিদেশত হোৱা কোনো ঘটনাৰ তদন্ত কৰিবৰ কাৰণে আৰু বিচাৰ কৰিবৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডাইৰেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট বুলিয়ে কৈছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰায়ৰ চেংচন লাগিব, প্ৰিভিয়াছ চেংচন বুলি কৈছে, আগতীয়া অনুমতি ল'ব লাগিব। গতিকে এই গোটেইবিলাক কথা এতিয়ালৈকে সঁচাকৈ আইনসন্মতভাৱে কৰা হৈছেনে? তদুপৰি আটাইতকৈ ডাঙৰ কথা যে সদায় তদন্ত গোপনে কৰিব লাগে। কিন্তু আশ্চৰ্যজনকভাৱে কেলে গোপনে কৰিব লাগে? কাৰণ যদি অভিযুক্তবিলাকে কোৰ্টক কয় যে এই তদন্ত ৰাজনৈতিকভাৱে মানে আপোনাৰ ডাইভাৰ্টেড, কি ক'ব, ৰাজনৈতিকভাৱে মানে আপোনাৰ মানে হেঁচাৰ জৰিয়তে সেই কামটো কৰিছে, এইটো একেবাৰে 2 নম্বৰী তদন্ত কৰিছে, এনেকৈ বুলি যদি কয়, কেলে যে এইটো মেডিয়া ট্ৰায়েল কৰি আছে, এইটোত আপোনাৰ মানুহৰ ওচৰত চৰকাৰে বস্তুবিলাক দি আছে। যেনেকৈ ধৰক কালি যিটো হৈছে যে জুবিনদাৰ GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন ওলাইছে, এইটো আমাৰ তদন্ত প্ৰক্ৰিয়াটোৰ কাৰণে ব্যাঘাত জন্মাবলৈ কৰা এটা কাম, তদন্ত প্ৰক্ৰিয়াটোক ব্যাঘাত জন্মাবলৈ কৰা আৰু অভিযুক্তসকলক সহায় কৰিবলৈ কৰা এটা কাম। আমি বুজি পাই আছো চৰকাৰে এখন কেলে এৰি আছে। ভিচেৰা ৰিপৰ্টটো লিক কৰিবলৈ চেষ্টা কৰিছে, লিক কৰিছে কোনোবাই, আমি গম পাই আছো। আমি আটাইতকৈ আচৰিত হৈছো যে পৃথিৱীৰ কোনো তদন্তকাৰী সংস্থাই কোনো বিশিষ্ট ব্যক্তিক মাতি নি তেওঁলোকৰ লগত আলাপ নকৰে, ছেমিনাৰ নকৰে, তেওঁলোকৰ মতামত জনাই নাথাকে। এইটো কোৰ্টৰ কাৰণে মাৰাত্মক ঘটনা। এই কামটো কৰিব লাগে চৰকাৰে। কোনে কৰিব লাগে? যে তদন্ত আয়োগে কৰি আছে, তদন্তকাৰী সংস্থাই কৰি আছে, চৰকাৰে। ৰাজনৈতিক প্ৰশ্নবিলাক মীমাংসা কৰিব লাগিব চৰকাৰে।
চৰকাৰে তাৰ কাৰণে সৰ্বদলীয় বৈঠক পাতিব লাগে চৰকাৰে তাৰ কাৰণে বিশিষ্ট মানুহবিলাকক মাতি আনি কথাখিনি পাতিব লাগে এইটো চৰকাৰ এইটো আয়োগ কেতিয়াও হ'ব নোৱাৰে তদন্তকাৰী সংস্থা কেতিয়াও হ'ব নোৱাৰে চৰকাৰে আমাৰ বিধানসভাৰ বিশেষ অধিৱেশন পাতিব লাগে জুবিনদাৰ মৃত্যু সম্পৰ্কত ইমান ডাঙৰ ঘটনা ঘটিছে মানুহ অস্থিৰ হৈ গৈছে বিধানসভাৰ বিশেষ অধিৱেশনটো হ'বই লাগে জুবিনদাৰ কাৰণে এটা দিন মিনিমাম এটা দিন দুটা দিন হ'লে আৰু বেছি ভাল হয় অকল জুবিনদাৰ বিষয়ে আলোচনা কৰিব তেওঁৰ মৃত্যুৰ বিষয়ে আলোচনা কৰিব এটা দিন মই অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যি বুলি ধৰে আপুনি যে অতি সোনকালে অসম বিধানসভাৰ এখন বিশেষ অধিৱেশন জুবিনদাৰ মৃত্যু সম্পৰ্কে আলোচনা কৰিবলৈ হ'ব লাগে এইটো আপোনাৰ কাম এইটো চিআইডিৰ কাম নহয় আইৰ কাম নহয় এছআইটিৰ কাম নহয় আপুনি এছআইটিক এই দায়িত্ব দি আপুনি গোচৰটোত অভিযুক্তক বচাব খুজিছে এইটো আপোনাৰ সাংঘাতিক ধৰণৰ ষড়যন্ত্ৰ কৰিছে আপুনি এইটো নকৰিব এইটো আমি নামানো আৰু আপুনি কিছুমান মানুহ লগাই লাহে লাহে চৰকাৰে এতিয়া আনকি জুবিনদাৰ সমাধিস্থললৈ যোৱাটো বন্ধ কৰিব খুজিছে মই শুনিছোঁ কালি বোলে কোনোবাই এপ্লিকেশ্যন দিছে তাতে হেৰি হ'ব লাগে আৰে ভাই জুবিনদাৰ তাত মানুহে দুখ প্ৰকাশ কৰিবগৈ কোনোবাই হাঁহিব কোনোবাই কান্দিব কোনোবাই চিঞৰিব কোনোবাই কিবা কৰিব হা এইবিলাকতো থাকিবই আমাৰ জাতীয় জীৱনৰ অত্যন্ত মই জুবিনদা সম্পৰ্কে এতিয়ালৈকে মই এবাৰ আজি এটা আৰ্টিকেল লিখি উলিয়াইছোঁ কাৰণ আমাৰ 19 তাৰিখে জুবিনদা ইমান জনপ্ৰিয় কিয় জুবিনদাক আমাৰ যুগৰ এজন প্ৰতিনিধিত্বমূলক গায়ক বুলি কোৱা হয় সংগীতজ্ঞ বুলি কোৱা হয় এই কথাটো মই লিখি উলিয়াইছোঁ বিভিন্নজন বিশেষজ্ঞকো দেখুৱাইছোঁ আৰু তেওঁলোকে গোটেই কথাখিনি মোক চাই চিতি দিছে কিয় জুবিনদা আমাৰ সংগীত জগতৰ একচুৱেলি কোন স্থানত থাকিব সেই কথাখিনি মই লিখি উলিয়াবলৈ চেষ্টা কৰিছোঁ আমাৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক গোটেই পৰিস্থিতিৰ প্ৰেক্ষাপটত কেনেকুৱা হ'ব জুবিনদাৰ মূল্যায়নটো কি হ'ব এইটোও লিখি উলিয়াইছোঁ এতিয়া কথা হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ পোনপটীয়াকৈ ক'বলগীয়া কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বেছি পলিটিক্স কৰিছে জুবিন গাৰ্গক লৈ পূজাত পলিটিক্স কৰিছে মাৰপিট কৰি জুবিন গাৰ্গৰ অনুৰাগীসকলক মাৰপিট পলিটিক্স কৰিছে NSAৰ পলিটিক্স কৰিছে এইবাৰ ফটকাৰ পলিটিক্স কৰিছে আৰু আপুনি আনকি শিল্পীবিলাকক অনুষ্ঠান কৰিবলৈ দিয়া নাই কালি আৰু আপুনি আনকি এতিয়া সমাধি ক্ষেত্ৰতো আপুনি মানে চাবি টাইট কৰিবলৈ লৈছে এইটো আপোনাৰ বুদ্ধি আমি চবেই জানো এইটো ডাইৰেক্ট আমি জানো যে আপোনাৰ বুদ্ধি এপ্লিকেশ্যন দিয়া স্থানীয় মানুহৰ দ্বাৰা আপুনি কমাব কৈছে যদি স্থানীয় মানুহে তাত আমাক কৰিবলৈ নিদিয়ে এইটোতো নহ'ব নহয় সব মানুহ আহিবই তাত সব মানুহে প্ৰতিবাদ কৰিব কান্দিব জুবিন গাৰ্গক লৈ গান গাব সব কৰিব বিলাপ কৰিব সবৰে নিজৰ নিজৰ ধৰণ আছে নিজৰ ৱে অফ লাইফ আছে সংস্কৃতি আছে তেনেকৈ ধৰণে কৰিব কোনোবাই বেয়া পালে তাত নহ'ব তাত কোনোবাই বেয়া পালে ওচৰত এনেও হেৰি নহয় সেইটো ৰেচিডেঞ্চিয়েল এৰিয়াই নহয় গতিকে কি অসুবিধা আছে সেইটো কৰিলেও নহ'ব আৰু এটা মই কথা কওঁ আমাৰ কেইদিনমানৰ পৰা দেখিছোঁ মই যে আমাৰ জুবিন গাৰ্গৰ আমাৰ ভণ্টি আৰু তেওঁলোকে মানে ক'লে যে 10 দিনৰ ভিতৰত আমাক ন্যায় লাগিব এতিয়া আমি দেখিছোঁ যে চৰকাৰে কিছুমান সংগঠনৰ জৰিয়তে সাহিত্য বা আছু তাৰপিছত অন্যান্য এডভোকেট বিশিষ্ট ব্যক্তি কিছুমানৰ জৰিয়তে এইটো বস্তু ন্যায় মানে এইটো শুদ্ধ নহয় বুলি এটা প্ৰচাৰ চলাই গোটেই জুবিন গাৰ্গৰ প্ৰতীক মানে ভণ্টিক ডিমৰেলাইজ কৰিব খুজিছে বক্তব্যবিলাক চাই আছোঁ আমি তেওঁলোকৰ বক্তব্যবিলাক চাই আছোঁ বিভিন্নজনৰ ডিমৰেলাইজ কৰাব খুজিছে এতিয়া নিশ্চিতভাৱে যেতিয়া এতিয়া ন্যায় দাবী কৰিব তেতিয়া ন্যায় দাবী কৰা সকলে এটা টাৰ্গেট বান্ধি দিবই আমি 24 ঘণ্টাৰ সময় দিছোঁ এনেকৈ কয়নে নাই এতিয়াতো এওঁলোকে 10 দিনৰ সময় দিছে 10 দিনৰ সময় দিয়াৰ পাছত কংক্ৰিটকৈ কিখিনি শেষ কৰিব লাগিব মইতো ভাবোঁ যে তেনেকৈ সময় দিয়াৰ পাছত তেওঁ পত্নীৰ লগত কথাখিনি পাতিব লাগিছিলে যে কংক্ৰিটকৈ কোনখিনি কথা আপোনালোকে কৰিবলৈ কৈছে তেওঁ ভণ্টিৰ লগত জুবিনদাৰ ভণ্টিৰ লগত পাতিব লাগিছিলে যে কংক্ৰিটকৈ কোনখিনি কথা পাতিব লাগিছিলে আৰু সেই কথাখিনি নাপাতি মুখ্যমন্ত্ৰী এই বুদ্ধিটো কৰাই আছে আমি দেখিছোঁ মই ভাবোঁ যে মুখ্যমন্ত্ৰী এনেকুৱা 2 নম্বৰ বুদ্ধি কৰাতকৈ মুখ্যমন্ত্ৰী নিজে আহি বা আয়োগ কি কয় আপোনাৰ এই SIT খনৰ
যিজন হেৰি আছে তেওঁক মতাই আপোনালোকে কি কি বস্তু বিচাৰিছে বুলি তেওঁলোকৰ লগত কংক্ৰিটকৈ কথাকেইটাহে পাতিব লাগে 10 দিনৰ ভিতৰত কি কি কৰি দিব লাগিব কওক এইটোৱে পাতিব লাগে সেইটো নকৰি যি বুদ্ধি আৰম্ভ কৰিছে এই বুদ্ধিটো ভাল নহয় আমুক নকৰিবি তামুক নকৰিবি এনেকুৱাবিলাক কৈ গোটেই ন্যায় যুদ্ধখনক সীমিত কৰি কৰি গৈ আছে ভাগ কৰি কৰি গৈ আছে CMে যিটো বিচাৰিছে যে অনুৰাগী এইখিনিহে হয় এইখিনি নহয় সেই বস্তুটোকে যেন কিছুমান জুবিনদাৰ অনুৰাগীয়ে সেই বস্তুটো যেন কৰিবলৈ চেষ্টা কৰিছে আমুকক নামাতিবি তামুকক নামাতিবি এটা কথা কওকচোন যিবিলাক সামাজিক সংগঠন ৰাজনৈতিক দল তেওঁলোকে যদি এই প্ৰশ্নটোত নামাতে তেওঁলোকক ইতিহাসে ক্ষমা কৰিব নে আপোনালোকেই ভৱিষ্যতে ক্ষমা কৰিব সবেই মাতিব লাগিব আৰু যেতিয়া ৰাজনীতি কৰা মানুহবিলাকে মাতি দিয়ে তেতিয়া চৰকাৰ পুৰা ভয় খাই যায় সবকে মাতিবলৈ দিব লাগিব আপোনালোকে এইটো অনুৰাগীৰ মাজত আৰু জুবিনদাৰ কাৰণে মাত মতা মানুহৰ মাজত বিভাজন নানিব প্লিজ মোৰ অনুৰোধ প্লিজ নানিব চৰকাৰে এইটোৱে বিচাৰিছে আপোনালোকে সেইটোত ভৰি নিদিব মই এই কথাকেইটাই আপোনালোকক ক'বৰ কাৰণে আজি লাইভ লৈ আহিলোঁ আমি যুঁজিম মইতো ভাবি আছোঁ যে মই কি হেৰি লওঁ এতিয়ালৈকে অকল ফেচবুকত ছ'চিয়েল মিডিয়াত সংবাদ মাধ্যমৰ জৰিয়তে কথা কৈ আছোঁ কিন্তু মোৰ যিকোনো মুহূৰ্ততে জঁপিয়াই পৰিবলৈ ইচ্ছা গৈ আছে যিকোনো মুহূৰ্ততে মই ৰাজনীতি এৰি যাবলৈ মন গৈ আছে যিকোনো মুহূৰ্ততে মই বিধায়ক পদ ত্যাগ কৰিবলৈ মোৰ মন গৈ আছে যদি ন্যায় নাপাওঁ বুলি যিদিনাই ভাবোঁ সেইদিনাই মই জাপ মাৰিম আপোনালোকে মোৰ কথা যোনে যি নাভাবক লাগিলে মই জেনুইনলি অসমৰ কাৰণে কাম কৰিব খোজোঁ আৰু জুবিনদাক ন্যায় পোৱাটো জেনুইনলি কৰিব খোজোঁ আৰু সেইকাৰণে যোৱা 1 মাহ ধৰি কোনো ৰাজনৈতিক কাম কৰিব পৰা নাই মই কৈছোঁ যে এই প্ৰথমবাৰৰ কাৰণে মই 17 তাৰিখে শিৱসাগৰলৈ যাম তাকো জুবিনদাৰ ন্যায় জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে ন্যায়ৰ কাৰণে গতিকে মই আকৌ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী কিখিনি কথা ক'লোঁ মুখ্যমন্ত্ৰীয়ে শুনি ল'লে ভাল হয় জুবিনদাৰ অনুৰাগীসকলৰ প্ৰতি যিখিনি কথা ক'লোঁ সেইখিনিও শুনি ল'লে ভাল হয় অনুৰাগীসকলে তদন্তকাৰী সংস্থাৰ প্ৰতি মোৰ যিটো বিনম্ৰ আবেদন আছিলে তদন্তকাৰী সংস্থাই নিশ্চয় চাই আছে এইবিলাক কথা ৰিভিউ কৰি আছে তেওঁলোকেও কথাখিনি শুনি ল'লে ভাল হয় তেওঁলোকক মই ক'লোঁ যে ন্যায়ালয়ৰ জৰিয়তে জাননীটো ছিংগাপুৰলৈ যাব লাগে তেওঁলোকক মই ক'লোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা প্ৰায়ৰ পাৰ্মিশ্যনটো 208ৰ অধীনত আনিব লাগে তেওঁলোকক মই ক'লোঁ যে 105ৰ অধীনত আমাক হেৰি লাগিব আপোনালোকে এনেই দি দিলে নহ'ব মই জানো আপোনালোকে কি কৰিব খুজি আছে আপোনালোকে এনে লাংফাং হেৰি দি এনে কিবা এটা দি দিব যাতে তেওঁলোকে আকৌ হেৰি পায় আটাইতকৈ ডাঙৰ কথা দেই শ্যামকানু মহন্তৰ কালি এখন ফটো পালোঁ শ্যামকানু মহন্তৰ ককায়েকৰ লগত RSSৰ প্ৰধানজনৰ মোহন ভাগৱতৰ লগত মুখ্যমন্ত্ৰীৰ তেওঁলোকৰ হাত কিমান দীঘল আৰু কিয় শ্যামকানু মহন্তৰ ইমান সা সুবিধা এতিয়ালৈকে লাভ কৰি আছে কিয় শ্যামকানু মহন্তক মানে একদম এনেকুৱা নিৰাপত্তা দি ৰখা হৈছে কিয় শ্যামকানু মহন্তক ধৰাত পলম হৈছিলে এই আটাইবিলাক আৰু কিয় শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এইবিলাক হাৰি যোৱাৰ সম্ভাৱনা আছে কালিৰ সেই ফটোখনে মোহন ভাগৱত মানে একদম প্ৰধানমন্ত্ৰী আছে যদিও মেইন মানুহ গতিকে এই ঘটনাটোৱে কালিৰ সেই ফটোখনে আকৌ এবাৰ ন্যায় যে নেপাম আকৌ এবাৰ বুকুখন কঁপাই তুলিছে সেইকাৰণে সকলোকে ন্যায় প্ৰাপ্তিৰ এই সংগ্ৰামখনত আন্তৰিকতাৰে সৈতে আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু শিল্পীসকলে কালিৰ পৰা যি সংগীত আৰম্ভ কৰিছে গুৱাহাটীত তেখেতসকলৰ কাৰণেও মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই কালি যোৱাৰ কথা আছিলে আপোনালোকক গাবলৈ নিদিলে কাৰণে মই নগ'লোঁ আৰু পিছত আকৌ মইহে পলিটিক্স কৰা বুলি উলিয়াবৰ কাৰণে সেইকাৰণে মই গৈও আপোনাৰ ভঙাগড়ৰ নহয় এইডোখৰৰ পৰা ঘূৰি আহিলোঁ বৰা ছাৰ্ভিচৰ পৰা ঘূৰি আহিলোঁ ৰৈ দিলোঁ তাতে তো গতিকে মই আপোনালোক সকলোকে এই সময়ত আকৌ জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ কাৰণে অবিৰতভাৱে আপোচবিহীনভাৱে আন্তৰিকতাৰে সংগ্ৰাম অব্যাহত ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু লগতে আমি যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছোঁ সেইটো আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ তাত আপোনালোকে মই নিজেও 2-3বাৰ আপোনালোকক কৈছোঁ আপোনালোকে ভুল কৰি আছে বহুতে হেছটেগটো দিয়াৰ পাছত জাষ্টিছটো জেটো কেপিটেল হ'ব আৰু সেইটো লগত লগাই দিব লাগিব হেছটেগটোৰ লগত জাষ্টিছটো য'ত শেষ হ'ল আকৌ লগত লগাই ফৰটো এফটো কেপিটেল তাৰপিছত জুবিন জেডটো আকৌ কেপিটেল লগাই দিয়ে ক'তো গেপ নাথাকিব তাত কোনোবাই তলত এডাল দি দিছে কোনোবাই গেপ দি দিছে তাৰ পাছত আকৌ আপোনাৰ গাৰ্গটো কেপিটেল জিটো কেপিটেল আৰু লগাই সেইটো যেতিয়া আপোনাৰ সঠিক হৈ যাব নিজে নিজে ব্লু এটা আহি যায় নহয়
নিজে নিজে আহিয়ে যাব ফেচবুকত ব্লুটো। আৰু যদি অহা নাই তেতিয়াহ'লে জানিব আপোনাৰ ভুল হৈছে, তেতিয়ালৈকে শুদ্ধ কৰি আপোনালোকে দিয়ক। আজি 1 মিলিয়ন কৰিব লাগিব, 10 লাখ কৰিব লাগিব। আজি এতিয়া 9 লাখ কিবা 28,000 নে 30,000 নে কিমান হৈ গ'ল। আজি যেনে তেনে 10 লাখ বা 1 মিলিয়ন কৰিবই লাগিব। মই আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আৰু জুবিন গাৰ্গৰ পৰিয়ালটো মই দেউতাৰ ওচৰত খবৰ ল'বলৈ যোৱা নাই মানে পলিটিক্স কৰিবলৈ গৈছোঁ বুলি উলিয়াই থাকে যে, সেইকাৰণে মই যোৱা নাই। মানুহবিলাকে আমাক মানে আমি আন্তৰিকতাৰে লাগি থকা মানুহবিলাকক আশাহত কৰিবৰ কাৰণে এই পলিটিক্স কৰিবলৈ গৈ আছে এনেকৈ কৈ থাকে যে, সেইকাৰণে অকণমান যোৱা নাই। মই সকলোকে আকৌ এবাৰ পৰিয়ালৰ সকলোকে, অনুৰাগী সকলোকে, জুবিন দাক ভাল পোৱা, জুবিন গাৰ কাৰণে মাত মতা সকলোকে আকৌ এবাৰ প্ৰণাম জনাইছোঁ, নমস্কাৰ জনাইছোঁ, মৰম জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, যুদ্ধখনৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ।